যোৱা ৰাতি আমি যিটো ৰেগুলাৰ নাকা চলি থাকে ঢালাখাল বৰ্ডাৰ আউটপোষ্ট ধলাই থানা এৰিয়া অন্তৰ্গত আমি ৰুটিন নাকা চেকিং কৰি আছো এই ৰুটিন নাকা চেকিঙত আমি এটা ব্ৰেজা গাড়ী যেতিয়া চেক কৰিছো তেতিয়া দুজন মানুহ বহি আছিলে তেওঁৰ নাম আছিলে মাৰ গাইজল মাৰ আৰু লাল খুমলাইন মাৰ একজন এই মাৰ গাইজল মাৰ মানুহ এই আইজল পৰা বিলং কৰিছে আৰু লাল খুমলাইন মাৰ এইটো মণিপুৰৰ মানুহ আছে এই দুজন যেতিয়া আমি গাড়ী সাৰ্চ কৰিলো তেতিয়া আমি দুই পিষ্টল পালো এক ওয়ান পিষ্টল আছে 0.32 পিষ্টল আৰু এক পিষ্টল আছে 7.65 mm পিষ্টল আৰু লগতে 5 লাইভ ৰাউণ্ডো জব্দ হৈছে তো এই দুইজন আমি এতিয়া আৰ্মছ এক্টত কেছত অন্দাৰত ধৰাইছো আৰু এফআইআৰ ৰুজু হৈছে আৰু এতিয়া কাৰ্যবাহী চলি আছে আমি ইন্টাৰোগেশ্যন কৰি আছো এই মানুহজন কিয় আহিছে কি কাৰণে আহিছে কি কৰিব আহিছে কিবা কৰিব আহিছে নহলে বিক্ৰী কৰিব কাৰণে আহিছে এটো তদন্ত চলি আছে আৰু কিবা আমি যেতিয়া গম পাম আমি আপোনাক জনাই দিম এতিয়ালৈকে তো এটাও মানে তথ্য একদম এভিডেন্স হোৱা নাই কিন্তু আমি তদন্ত চলাই আছো যদি কিবা পাম আমি আপোনাক লগত জনাম ধন্যবাদ